হাই এভৰিৱান, আজি বনাও আহক লাওৰ ক্ষীৰ। সকলোৱে বাৰু বনাবই জানে, তথাপিও যিসকলে বনাব নাজানে তেওঁলোকৰ বাবে এই ভিডিঅ'টো। প্ৰথমতে মই লাওখিনি কাটি মেলি ৰুকি ল'লোঁ। ৰুকি লোৱাৰ পিছতে ইয়াৰ পানীখিনি চেপি উলিয়াই দিলোঁ। পানীখিনি চেপি নুলিয়ালে গোন্ধ এটা ওলায়। তাৰপিছতে আনফালে মই এটা কেৰাহী উঠালোঁ গেছত, তাতে এচামুচ ঘি দিলোঁ আৰু লাওখিনি তাতে দি অলপ ভাজি ল'লোঁ। তাৰপিছত ভাজি লৈ কিনি মই গাখীৰ আধা লিটাৰ গৰম কৰি থৈছিলোঁ। গাখীৰ আধা লিটাৰটো ইয়াতে ঢালি দিছোঁ আৰু কেইটামান ড্ৰাই ফ্ৰুটছ দিছোঁ। আপোনালোকৰ যদি ড্ৰাই ফ্ৰুটছ আছে, নাথাকিলেও একো নাই, স্কিপ কৰিব পাৰে। মই আলমণ্ডছ, কাজু আৰু কিচমিচ কেইটামান কাটি কিনি ইয়াতে ঘি অলপ লৈ এখন পেনত, সৰু পেনত ৰ'ষ্ট কৰি লৈছোঁ। ৰ'ষ্ট কৰি লৈ কিনি তাতে ঢালি দিছোঁ ক্ষীৰত, মানে তেতিয়া ড্ৰাই ফ্ৰুটছখিনি কোমল হৈ যাব। তাৰপিছতে অলপমান মই ইয়াত ইলাইচি পাউডাৰো দি দিছোঁ। যদি আপোনালোকৰ আছে তেনেহ'লে দিব, যদি নাই স্কিপ কৰি দিব। তাৰপিছতে মই ধুনীয়াকৈ ঢাকিখিনি 20 মিনিটমান সিজাই লৈছোঁ। সিজাই কিনি তাতে মই চেনি 2 চামুচমান দিছোঁ। আপোনালোকে যিমান মিঠা খাব পাৰে এইটো অনুযায়ী দিব। আমি অলপ কমকৈ খাওঁ কাৰণে মই কমকৈ দিছোঁ। তাৰপিছতে 2 চামুচমান পাউডাৰ গাখীৰো ইয়াতে দি দিছোঁ, সেইটো স্কিপ হৈ গ'ল। তাৰপিছত ইয়াত শেষত মই কেশৰ দি দিছোঁ। কেশৰ দি কিনিও মই 10 মিনিটমান আকৌ সিজিবলৈ ঢাকোন মাৰি কিনি থৈ দিলোঁ আৰু শেষত বহুত ধুনীয়া হ'ল। খাই চাব, যদি আপোনালোকে এবাৰো ট্ৰাই কৰা নাই, এবাৰমান বনাই খাই চাব পাৰে। মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ আৰু ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাবলৈ নেপাহৰিব। আজিলৈ আহিলোঁ, বাই বাই। আপোনালোকৰ দিনটো শুভ হওক।